আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ অল আছাম একাডেমিক DLED কোৱালিফাইড এলিমেণ্টাৰী টিউটৰ এছ'চিয়েশ্যনৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ সন্দৰ্ভত তেখেতসকলে চিন্তা কৰি অল আছাম একাডেমিক এণ্ড DLED কোৱালিফাইড এলিমেণ্টাৰী টিউটৰ এছ'চিয়েশ্যন বুলি এটা সন্থাৰ গঠন হৈছে আৰু সেই সন্থাৰ জৰিয়তে বিশেষকৈ তেখেতসকলে আশা কৰিছে যে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান হ'ব আৰু তেখেতসকলে চৰকাৰৰ লগত থাকি যি ধৰণে আইনে বিচাৰে সেইমতে তেখেতসকলে কাম কৰি যাম বুলি হয়তো এইখন সন্থা গঠন কৰা হৈছে অলৰেডি। আৰু সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত উদয় হৈছে, যিহেতু মাননীয় মুখ্যমন্ত্ৰী টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে যি ধৰণে কাম কৰিব লাগিছিলে সেইমতে অসম চৰকাৰে কৰা আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দেখিবলৈ পোৱা নাই। আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে বিচাৰিছে যে অসম চৰকাৰে যদি আমাৰ 2014-18 চনৰ প্ৰাদেশিকৰণ আইন মতে যদি সেই টিউটৰ ছাৰ বাইদেউসকলক যদি টেটটো কম্পালচৰি বা DLED কম্পালচৰি তেখেতসকলে তেনেহ'লে সেই DLED নথকা টিউটৰ ছাৰ বাইদেউসকলক DLED কৰাৰ সুবিধা প্ৰদান কৰিছেনে, বা টেট নথকা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টেট আপোনাৰ দিয়াৰ এটা ব্যৱস্থা কৰিছে নে নাই, সেয়ে তেখেতসকলৰ এটা ডাঙৰ প্ৰশ্ন। সেয়েহে অল আছাম একাডেমিক এণ্ড DLED কোৱালিফাইড টিউটৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে, যিসকল একাডেমিক কোৱালিফিকেশ্যন তেখেতসকলৰ আছে আৰু DLED আছে, তেখেতসকলে অসম চৰকাৰলৈ এটা ডাঙৰ প্ৰশ্ন কৰিছে যে যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে অলৰেডি শ্ৰীভূমিত তেখেতসকলে ঘোষণা কৰিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট ফাটিবৰ কাৰণে অসম চৰকাৰে যোজা চলাইছে বা চিন্তা চৰ্চা কৰিছে আৰু ইয়াৰ নটিফিকেশ্যন কেতিয়া ওলাব, সেয়েহে আমাৰ এই একাডেমিক এই কোৱালিফাইড এণ্ড DLED যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ সেইখিনি প্ৰশ্ন কৰিছে যে যদিহে বিশেষ টেট পাতিব তেনেহ'লে সেই নিৰ্বাচনৰ আগতে তেখেতসকলৰ যিখিনি আপোনাৰ নটিফিকেশ্যন সেই নটিফিকেশ্যনটো ওলাই দিব লাগে, বিশেষ টেট পতাৰ যিখিনি তেখেতসকলে যোজা কৰিছে বুলি অলৰেডি ঘোষণা কৰিছে আৰু সেইমতে তেখেতসকলে সেইখিনি নটিচ আপোনাৰ পাব্লিছ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছে বা মাননীয় মুখ্যমন্ত্ৰীক তেখেতসকলে অনুৰোধ কৰিছে। যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে DLED টেট লাগি যেতিয়া টেটখন কেতিয়া পাতিব, আৰু অলৰেডি মাননীয় মুখ্যমন্ত্ৰীও আপোনাৰ শ্ৰীভূমিত এই টেটৰ প্ৰসংগৰ কথাটো টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে তেখেতসকলে উল্লেখ কৰিছে। টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেখেতসকলে আপোনাৰ জানিবলৈ দিছে সংবাদ মেল যোগেদি। আৰু সেয়েহে আমাৰ সেই এছ'চিয়েশ্যনটোৱে বা সেই সংগঠনটোৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীক লৈ অনুৰোধ কৰিছে যে ইলেকশ্যনৰ আগতে যাতে নেকি সেই বিশেষ টেট ফটাৰ যিখিনি আপোনাৰ নটিফিকেশ্যন সেই নটিফিকেশ্যনটো অসম চৰকাৰে পাব্লিছ কৰিব লাগে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে, আৰু তেখেতসকলক এই নটিফিকেশ্যনটো পাব্লিছ কৰি আপোনাৰ বিশেষ টেটৰ দিন তাৰিখ ঘোষণা কৰি যেন তেখেতসকলৰ সমস্যাটো সমাধানৰ এটা সিদ্ধান্ত লৈ তেখেতসকলক এখোজ আগুৱাই লৈ যাবলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ, নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে, কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে বহুদিন ধৰি তেখেতসকলৰ সমস্যাৰ আজি উপস্থাপন কৰি আহিছে, কিন্তু অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উপস্থাপনত ক'ৰবাত নহয় ক'ৰবাত হয়তো আমাৰ চৰকাৰৰ বাবে হয়তো মিল কোৱা নাছিলে, আৰু সেইবাবে এই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভাবিছে যে চৰকাৰৰ লগত থাকি আইনখনত যিটো বিচাৰিছে, যদি টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে টেট লাগে, যদি DLED লাগে, তেনেহ'লে সেই বিশেষ টেট পতাৰ এটা ব্যৱস্থা কৰক, আৰু DLED নথকাবিলাক DLED লোৱাৰ এটা সুবিধা প্ৰদান কৰি টেট দিয়াৰ ব্যৱস্থা কৰে যেন সেয়ে মাননীয় মুখ্যমন্ত্ৰীলৈ তেখেতসকলে অনুৰোধ জনাইছে। আৰু সেইবাবে যেন মাননীয় মুখ্যমন্ত্ৰীও হয়তো শ্ৰীভূমিত তেখেতসকলে সংবাদ মেলৰ আগত কৈছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতিবৰ কাৰণে অলৰেডি অসম চৰকাৰে যোজা কৰিছে বা চিন্তা চৰ্চা কৰিছে, আৰু সেইমতে যদি কৰিছে তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ একাডেমিক কোৱালিফাইড এণ্ড DLED কোৱালিফাইড টিউটৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা অনুৰোধ জনাইছে যে অতি সোনকালে আমাৰ সেই যিখিনি নথিচ অসম চৰকাৰৰ যিখিনি বিশেষ টেট ফটাৰ এটা নথিচ অতি সোনকালে সেই ইলেকশ্যনৰ আগতেই পাব্লিছ কৰি দিব লাগে, আৰু সেই টিউটৰ ছাৰ বাইদেউসকলক এপ্লাই কৰা এটা সুবিধা প্ৰদান কৰি তেখেতসকলৰ এক্সামটো পাতি দিয়া এটা ব্যৱস্থা কৰিব লাগে বুলি অলৰেডি আমাৰ এছ'চিয়েশ্যনটোৱে দাবী উত্থাপন কৰিছে বা মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে। তেখেতে কোৱা মতেই তেখেতসকলৰ কামখিনি কৰিবৰ কাৰণে আহ্বান জনাইছে, আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিম আপোনালোকে যিমান পাৰে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে গম পায়, আৰু তেখেতসকলে যেন অতি সোনকালে ইলেকশ্যনৰ আগতে হয়তো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে তেখেতসকলে যেন সেই বিশেষ টেট পাতিবৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা নটিচ পাব্লিছ কৰে আৰু টিউটৰ ছাৰ বাইদেউসকলক যেন উদ্ধাৰ কৰে, সেয়ে কামনা কৰিছোঁ। আৰু আপোনালোকে সেইখিনি শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব,
কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলকো আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকল বছৰ ভুক্তভোগী হৈ আছে তেখেতসকলক উদ্ধাৰৰ হকে আপোনালোকে যদি বিশেষ তৎপৰতা এটা ব্যৱস্থা যদি কৰিছে তেনেহলে অতি সোনকালে তেখেতসকলৰ কাৰণে নটিচ এজ পাব্লিছ কৰক আৰু তেখেতসকলক এপ্লাই কৰা এটা সুযোগ প্ৰদান কৰক আৰু এক্সামৰ ডেট তাৰিখ আপোনালোকে নিশ্চয় ফিক্স কৰিব সেই আশা কৰিলো আৰু সেইখিনি আপোনাৰ নটিচ পাব্লিছ কৰিবৰ কাৰণে আপোনালোকক আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা ফেব্ৰুৱাৰী মাহতে পাব্লিছ দিবৰ কাৰণে অনুৰোধ জনাইছে সেয়ে যেন আপোনালোকে কৰে সেই আশা কৰিলো আৰু প্ৰত্যেকগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি ভিডিঅ' শ্বেয়াৰ কৰিব কাৰণ চৰকাৰী বিষয়াসকলে যাতে নেকি এইখিনি খবৰ গম পায় আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ খানত চোৱাব পাৰে সেই কামনা কৰিছো আজিৰ ভিডিঅ'টো মই কৰিলো নমস্কাৰ জয় আইকম